বেংকৰ পৰা ২৫ লাখ টকা আত্মসাত কৰিলে আজহাৰুল, মাহমুদ, ৰিয়ানুদ, ৰাকিবুৰ আৰু বাহাৰুলে। ৫ কুখ্যাত চাইবাৰ অপৰাধী পৰিল আৰক্ষীৰ জালত। বৃহস্পতিবাৰৰ পুৱতি নিশাৰ ঘটনা। মৰিগাঁও আৰক্ষীৰ স্পেচিয়েল পুলিচ টীমে মৰিগাঁও জিলাৰ মৈৰাবাৰী, লাহৰীঘাট আৰু নগাঁও জিলাৰ ধিং থানা এলেকাৰ পৰা কৰায়ত্ব কৰে ৫টাকৈ কুখ্যাত চাইবাৰ অপৰাধী। চাইবাৰ অপৰাধী কেইটাৰ কবলৰ পৰা উদ্ধাৰ হয় ৬টাকৈ ডেবিট কাৰ্ড, ২খনকৈ চেক বহী, পাছপোৰ্ট, ২টাকৈ বেংকৰ পাছবুক, ১খনকৈ আধাৰ কাৰ্ড আৰু ১খন পেন কাৰ্ড। এই ফ্ৰডষ্টাৰ কেইটাই ভুৱা নথি পত্ৰৰে বেংকৰ পৰা ২৫ লাখ টকাৰো অধিক ধন জালিয়াতিৰে আত্মসাত কৰা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পায়। আমাৰ মৰিগাঁও পুলিচৰ চাইবাৰ যি ফ্ৰড আছে, ফ্ৰডষ্টাৰ, এই চাইবাৰ ফ্ৰডৰ বিৰুদ্ধে যিটো অভিযান, সেইটো আপোনালোকে জানে চলি আছিলে। আৰু সেই অভিযানৰ এটা অংশস্বৰূপে আমাৰ যোৱাকালি পুৱতি নিশা, আজি এই দুদিন ধৰি আমাৰ কণ্টিনিউৱাছলি বিভিন্ন এৰিয়াত আমাৰ ৰেড চলি আছিলে। মৈৰাবাৰী, লাহৰীঘাট আৰু ধিং থানা এলেকাৰ কিছু জেগাত। আৰু সেইমতে আমি এতিয়ালৈকে আমি ৫জন মানুহ আমি এপ্ৰিহেণ্ড কৰিছোঁ, যিসকল নেকি চাইবাৰ ফ্ৰড আৰু তেওঁলোকে বিভিন্ন নথি পত্ৰ, এইবিলাক পেন কাৰ্ড, আধাৰ কাৰ্ড এইবিলাক বনাই পেলাই ডুপ্লিকেচি কৰি বেলেগ মানুহৰ নামত এইবিলাক ছাবমিট কৰিছিলে এক্সিছ বেংকত। আৰু এক্সিছ বেংকৰ পৰা এই ৫জনে মিলি পেলাই প্ৰায় ২৫ লাখতকৈ অধিক টকা তেওঁলোকে হৰলুটি কৰিছিলে। এই সংক্ৰান্তে আমাৰ ইতিমধ্যে এটা মৈৰাবাৰী পুলিচ ষ্টেচনত 18/24 নম্বৰ এটা গোচৰ ৰুজু হৈ আছে। আৰু তাৰ এইকেইটা পলাতক আছিলে, আজি প্ৰায় ১.৫ বছৰ ধৰি পলাই আছিলে। তো আমাৰ বিভিন্ন আমি চ'ৰ্চ আমাৰ লাগি আছিলে। আপোনালোকে জানেই যে যিবিলাক মানুহে এনেকুৱা নেকি চাইবাৰ ফ্ৰড কৰিছে বা ডিজিটেল ক্ৰাইম কৰিছে, আমি কাকো ৰেহাই দিয়া নাই আৰু আমি কাকো ৰেহাই নিদিওঁ। গতিকে আজি যি ৫জন আমি ধৰিছোঁ, সেইকেইজন হ'ল আজহাৰুল ইছলাম, মাহমুদ হাছান, ৰিয়ানুজ্জামান, ৰাকিবুৰ ৰহমান আৰু বাহাৰুল ইছলাম। এই ৫জন। আৰু কিছুমান তথ্য আমাৰ ওচৰত আহি আছে, আমি এইবোৰ এনালাইচিছ কৰি আছোঁ। এই ৫জনক আজি অনাৰেবল কোৰ্টৰ সন্মুখত আমি প্ৰডাকশ্যন কৰিম, ৰিমাণ্ডত বিচাৰিম। আৰু ইয়াত অকল এইটোৱেই ক্ৰাইম নহয়, অকল এইটো কোম্পানীত নহয়, আৰু বেলেগ বেলেগ কোম্পানীবিলাকতো তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিছিল। আৰু এতিয়া সোধপোছৰ আমি গম পাম, আমি ৰিমাণ্ডত আনিলে গম পাম যে আৰু এইসকল ব্যক্তিয়ে, এইসকল ফ্ৰডে কেনেকৈ ধৰণে ক'ৰ মানুহৰ লগত মানে যোগাযোগ কৰি পেলাই এইবিলাক বস্তু তেওঁলোকে কালেক্ট কৰিছিলে আৰু কোন কোন কোম্পানীক আৰু তেওঁলোকে লুটিছিলে। গতিকে সদ্যহতে এইখিনি। মৈৰাবাৰীৰ পৰা মুছাহিদুল হকৰ ৰিপৰ্ট, টাইম 8।